বহাগ মানে বিহু আৰু আজি মই আছো বোকাজানৰ কেন্দ্ৰীয় বহাগী উৎসৱত ইয়াত অলপ পৃথক ধৰণে বিহু উদযাপন কৰা হৈছে আজি মই আপোনালোকক দেখুৱাম আমাৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে ঘৰতে বহি বহি বিহুৰ আনন্দ ল'ব পাৰিব আৰু প্ৰথম কথা এটা ভাল লাগিছে ডেকৰেশ্যনটো সাংঘাতিক ধুনীয়া হৈছে মোৰ সোমায়ে ভাল লাগিছে সেইটো আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ আৰু বহুত এখন ডাঙৰ ফিল্ড হয় আৰু বিশেষকৈ ৰাতি যিহেতু মই থাকিম আৰু ৰাতিৰ পৰিৱেশটো আৰু সুকীয়া হ'ব আৰু আপোনালোকক আজি ভিডিঅ'ত মই দেখাই যাম বিহুৰ উৎসৱ চাওক কিছুমান পাছত আৰম্ভ হ'বই কিমান ধুনীয়াকৈ সাজি কাচি আহিছে কাৰ্বি ড্ৰেছ পিন্ধিছে নেপালী ড্ৰেছ পিন্ধিছে এফালে বিহু আছে ঢুলীয়া আছে এফালে ঝুমুৰ নাচিব এক্সাইটেড নে তোমালোক হয় এক্সাইটেড কিমান বহুত বেছি আৰু এফালে খুব মৰম লগা লগা কণমানি নাচনি আছে নাচিবা নেকি নানাচো চাবলৈ আহিছা কিবা এষাৰ কৈ দিয়া তোমাৰ ভিডিঅ' মই চাওঁ হয় নি কোনটো বেছিকৈ চাইছা ভূতৰ বেছিকৈ চাওঁ ভূতৰ বেছিকৈ চাইছা এই সৰু সৰু ছোৱালীবিলাকে ভূতৰ চাই ভয় নকৰা নি নাই ভাল লাগে আপোনাক চাই ধন্যবাদ আছে আমাৰ গাঁৱৰ আপোনালোক বোকাজানৰে হয় 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 বোকাজানৰ আহিছে গাঁওবাসী আহিছে চাবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে কিবা এষাৰ কওক কি কাম না আহিছে ভাল লাগিছে মোক খুব চৰ্দি লাগি আছে বেছি ক'ব নোৱাৰে বাইদেউ কিবা এষাৰ কৈ দিয়ক মই খাই ল'ব নোৱাৰোঁ বেছিকৈ গা ভাল নাই যে কফ আছে মোৰ ঠিক আছে কফ আছে বোলে কথা ক'ব নোৱাৰে কোনে ক'ব এতিয়া চবৰে গা বেয়া হৈ আছে বোকাজানৰ ৰাইজৰ তথাপিও উপভোগ কৰিবলৈ আহিছে কম মানে আমি এইকেইদিন অহা নাই আজি হঠাতে আহি দেখিলোঁ দেখে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ সজাইছে এই যুৱচামে মানে বহুত ভাল লাগিছে আৰু মানে এতিয়াতো এই বছৰটো 41 বছৰত ভৰি দিছে সেইকাৰণে মানে আমাৰ বিহু ভাগ যে এওঁলোকে ইমান বছৰ এনেদৰে পাতি আছে সেইকাৰণে তেওঁলোকলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কিবা ক'বনে ভালেই লাগিছে তেওঁ একো নকয় আৰু কোনে ক'ব আপুনি কিবা এষাৰ কৈ দিয়ক বাইদেউ মাতি দিছোঁ দেই তোমাক ইমান ভাল লাগে সদায় চাওঁ থেংক ইউ কওক কিবা এষাৰ এই আজি ময়ো আহিছোঁ দেউতাক লৈ আহিছোঁ দেউতা ইয়াতে বহিছে আজি বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ প্ৰথম দিন এতিয়া পতাকা উত্তোলন হ'ব আৰু এইফালে বয়োজ্যেষ্ঠসকল বহি আছে তেওঁলোকৰ লগত দুআষাৰ জানিবলৈ চেষ্টা কৰিম কিবা এষাৰ কৈ দিয়ক আপোনালোকৰ অনুষ্ঠানটো আপোনাক আদৰণি জনাইছোঁ আমাৰ বোকাজান কেন্দ্ৰীয় 41 সংখ্যক বিহু এইবাৰ খুব আগ্ৰহেৰে আমি উলহ মালহে পাতিবলৈ লৈছোঁ খুব ভাল লাগিছে আপুনি অহাৰ কাৰণেও ভাল লাগিছে আমাৰ বৰ্তাই 98 বৰ্ষ হৈ গ'ল 98 এতিয়াও সক্ৰিয় হৈ আছে বৰ্তা ধুনীয়াকৈ আহিছে 98 হৈছে আপোনাৰ অৱসৰপ্ৰাপ্ত শিক্ষক হয় এতিয়াও ষ্ট্ৰং আপুনি 99 সোমাইছে বাপৰে 99 বছৰীয়া ককা আৰু আপোনাৰ নামটো কৈ দিয়কচোন আপোনাৰ এতিয়া বৰ্তমান একোটো প্ৰব্লেম নাই চব হেল্ডি আছে ন 99 বছৰ সঁচাই শিক্ষকতা কৰিছিলে কিবা এষাৰ কৈ দিয়ক কি ক'ব লাগিব আজি অনুষ্ঠানটোৰ বিষয়ে কিবা এষাৰ কওক আজি অনুষ্ঠানটোৰ বিষয়ে কিবা বৰ আজি অনুষ্ঠানটিৰ কাৰণে সঁচাকৈ বৰ ভাল লাগিছে ইয়াৰ যুৱকসকলে অশেষ কষ্ট কৰি এই অনুষ্ঠানটো পাতিছে সঁচাকৈ তেওঁলোকক মই ধন্যবাদ দিছোঁ দীৰ্ঘায়ু হওক সকলো প্ৰায় অনুষ্ঠানৰ ল'ৰাবিলাক সৰহ সমান ময়ে কমানৰ পৰা পঢ়োৱা চবকে এই যিমান হেৰি ল'ৰা আছে চব মই কমান শ্ৰেণীৰ পৰা পঢ়োৱা এটাখিনি 99 বছৰ মোৰ শহুৰ দেউতা মই যে আৰু এটা কথা মই আপোনালোকক অনুৰোধ কৰিম যদি বিহু এফাকি গাই দিয়ে বিহুৰ বতৰ বহুত বেছি ভাল লাগিব সকলোৱে মিলি কিবা এফাকি বিহুৰে বিৰিণা পাতে মইনা বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনা বিহু গলে বিনা আজি নাচিব লাগিব আপোনালোকে নাচিব অনুষ্ঠানো চাব এতিয়া দুগৰাকী বয়োজ্যেষ্ঠ আইতাক গাঁৱৰ কমিটিয়ে গামোচা পিন্ধাই সম্বোধন জনাইছে আৰু লগতে স্মৃতিসৌধ উন্মোচন তাৰ পাছত বন্তি প্ৰজ্বলন কৰিছে বন্তি প্ৰজ্বলনৰ পাছত কাশ্মীৰৰ পেহেলগামত হোৱা 26 জন শ্বহীদৰ কাৰণে 1 মিনিট সময় তেওঁলোকে মৌন প্ৰাৰ্থনা কৰিছে আৰু তাৰ পাছত বিহুতলী ৰংচৰাৰো উন্মোচন কৰা হয়
আৰু সকলোতকৈ এটা কথা ভাল লাগিছে যে গাঁৱৰ সকলো বয়োজ্যেষ্ঠকে তেওঁলোকে গামোচা পিন্ধাই সন্মান যাচিছে আৰু লগতে মোকো গামোচা আৰু বঁটা দি সন্মান যাচিছে আৰু এতিয়া সকলোৱে মিলি জলপান খাই আছে এটা মই কণী যুঁজ খেলিম দে আগতে একবাৰ খেলিছে নাজানো এবাৰ মই জিকিব পৰা নাই আমি চেষ্টা কৰিম মই জিকি গলো মই জিকিলো আৰু এতিয়া আমি পিঠা আৰু জলপানৰ কম্পিটিশ্যন আছে সেইখিনি চাবলৈ যাম কি হয় আৰু অকল বহি আছে এতিয়া চাম আৰু টেষ্টটো ল'ব পাহাৰী বা আছে আৰু ডিপেন্সাৰ আছে এইটো বগা এইটো ৰঙা এইটো ধূপ পিঠা হয় বৰপিঠা বুলি কয় এইকেইটা মানে কাচি পিঠা এইটো ল'ৰা ছোৱালী আৰু এনেকৈ আগৰ মানুহে তেনেকৈ বনাই যে আগতে মানুহে মানে বৰকৈ কাচিখনৰ নিচিনাকৈ পাক দি কাচিখনৰ নিচিনাকৈ পকাই দিয়ে অঁ তাৰপিছত এইটো নিমখ দিয়া এইটো তেল দিয়া গুড় দিয়া আৰু এইটো চাউলৰ কোলা চাউলৰ মানে তেল পিঠা বাহ দেখিয়ে খাওঁ খাওঁ লাগি গৈছে বাইদেউ আমি লৈ যাব লাগিব দেই পাহাৰী আমি যে ভিডিঅ' কৰি আছো চবেই চবৰে খাওঁ খাওঁ লাগিছে সেই দাদাজন যে ৰৈ আছে আৰু অথনিবা মোক কৈ আছে কেমেৰা কৰি আছে কিন্তু খাওঁ খাওঁ লাগিছে নে লাগিছে আকৌ সেইটো কাৰণে কেবিকে খাই লৈছে উপায় নাই এইটো আপুনি বহুতত কৰি যাব লাগিব কেমেৰা আমাৰ হিমাশ্ৰীও খাওঁ খাওঁ কৰি আছে হিমাশ্ৰী খোৱামে বদেউ কি পিঠা পুৰিছা কোৱা গিল পিঠা পুৰিছা চুঙা পিঠা পুৰিছা আমাকো এখনি দিয়া হেই হেয়া হেয়া হেই আৰু এই প্ৰতিযোগিতাত ছগৰাকী প্ৰতিযোগীয়ে ভাগ লৈছিল পিঠা পনা জা জলপান বিভিন্ন প্ৰকাৰ আনিছিল আৰু যিটো মই জীৱনত আজি প্ৰথমবাৰৰ কাৰণে দেখা পালো সেৱা ভাত খুতৰা কণবিলাহী ভাজি আমৰ কলি আৰু হেৰি চেনি কচু থুৰি আৰু আমৰ কলি বহুত মজা হৈছে খাবলৈ মানে এসাঁজ পালে মানে ন মাছ মাংস একদমেই দৰকাৰে নহয় মানে প্ৰতিযোগী হিচাপে তেখেতসকলে বনোৱাখিনি পৰীক্ষা কৰিছোঁ বিচাৰ কৰিছোঁ জলপানটো টেষ্ট কৰি আছে এইটো কম্পিটিশ্যন শেষ হ'ব কিন্তু আৰু এটা ইণ্টাৰেষ্টিং মানে কি গামোচা প্ৰতিযোগিতা মই আগতে দেখা নাই কিন্তু আজি প্ৰথম দেখিম এয়া চাওক গোটেইখিনি গামোচা আঁৰি থৈছে গতিকে আপোনালোকক দেখাই যাম ভিডিঅ'ত খানা বহুত ভাল হৈছে ভাত দাইল চাটনি সৰু আলু ভাজি মাছৰ জোল বহুত টেষ্টি বনাইছে আইতাই বহুত কষ্ট কৰি আছে সেইটো কাৰণে প্ৰগ্ৰেমতে যোৱা আৰু এতিয়া হৈ আছে গামোচা প্ৰতিযোগিতা বিচাৰকসকলে প্ৰতিযোগীসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি আছে দিনৰ কাৰ্যসূচী আপোনালোকে দেখিলে আৰু ৰাতি এতিয়া প্ৰদৰ্শনীমূলক বিহু হ'ব আৰু সেয়া আপোনালোকে দেখিবলৈ পাব চৰাইদেউ বিহুটো এটা নাম পাহৰি গৈছোঁ মই দেখাম বিহু অলপ পাছতে আৰু সঁচাকৈ চাওক ৰাতি পৰিৱেশটো আৰু বেছি ধুনীয়া লাগিছে গোটেই লাইট চাইট লগাই দিছে কিন্তু অকণ বৰষুণ আহিছিল তথাপিও এতিয়া একদম বৰষুণ চৰষুণ নাই একদম ধুনীয়াকৈ আমি এনজয় কৰিম আৰু আপোনালোকৰ লগতে মানে আমাৰ লগত এনজয় কৰিব আৰু ৰাতিৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ পাছতে আৰম্ভ হ'ব প্ৰদৰ্শনীমূলক বিহু আৰু প্ৰদৰ্শনীমূলক বিহুৰ মাজে মাজে সৰু বিহুটি প্ৰতিযোগিতাও অনুষ্ঠিত হৈ আছে আৰু বিচাৰকসকলে বিচাৰ কৰি আছে
দিনতো খানা খালোৱেই, এতিয়া সকলোৰে কাৰণে ৰাতি খানাৰ ব্যৱস্থা কৰা হৈছে। সকলো হৈ গ'ল, সকলো ভিডিঅ' ল'লোঁ, কিন্তু মেইন যিখিনি মানুহ আছে তেওঁলোক, কাৰণ তেওঁলোকেতো এতিয়ালৈকে একো চোৱাই নাই, চব কামত ব্যস্ত। লাজ কৰিছে দাদা, ইফালে গুচি গৈছে। আহক আহক, লাজ কিয় কৰিছে? লাজ কৰি ইফালে গৈছে। তেওঁলোকে দিনতো মানে লাগি আছে, ৰাতিও লাগি আছে, অকণো চাবলৈ সময় পোৱা নাই। কওক অভিজ্ঞতা কওক আপোনালোকৰ। আমি একদম এৰেঞ্জমেণ্টটো ধুনীয়াকৈ কৰি আছোঁ যে কোনো কষ্ট নাপায় হা যিমানখিনি পাৰি আছোঁ ইমানখিনি কৰি আছোঁ আমি ইয়াত কেইটা 10টামান বজাৰ পৰা আমি ৰাইজক মানে খুৱাই আছোঁ আৰু চবে ভাল হৈছে বুলি কৈছে বোকাজানত আৰু যিহেতু তাত মানে বিহু চিহু হৈ আছে প্ৰগ্ৰেম হৈ আছে আপোনালোকে চাবলৈ পোৱা নাই দুখ লগা নাই নেকি আমাৰ ইয়াতে প্ৰগ্ৰেম দুখ লগা নাই মই আজি 25 বছৰৰ পৰা এইটো কামেই কৰি আছোঁ আজিলৈকে আমি বিহু দেখিয়ে পোৱা নাই আজিলৈকে দেখা নাই নাই দেখা কেতিয়াবা যাওঁ মাজে সময়ে চাওঁ কিন্তু মানে প্ৰায় মানে আপোনাক কি ক'ম এতিয়া এই চক নতুন চোলা পিন্ধি আহিলোঁ কালাৰ দেখিছে সেয়ে আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ আৰু যাতে আমাৰ কেন্দ্ৰীয় বিহুখন আৰু ওপৰলৈ যাওক মানে আপোনালোকেও আশীৰ্বাদ কৰিব আপোনালোকৰ চেনেলটোক আমি মানে বহুত হেৰি কৰিছোঁ ধন্যবাদ জনাইছোঁ বহুত ভাল হৈছে আপুনিহে আশীৰ্বাদ কৰিব মোক ভাল লাগিছে ৰাতিপুৱাৰ পৰা ইমানখিনি মানুহক খুৱাইছোঁ মানে বিলাই খুৱাইছোঁ দেই মানে এইটো নতুন অভিজ্ঞতা ভাল লাগিছে আজি মানে প্ৰথমবাৰ এনেকুৱা কেটাৰিঙৰ কাম কৰিছোঁ ভাল লাগিছে আৰু আপুনিও যে ইয়ালৈ আহিছে এইটো বহুত ভাল লাগিছে ধন্যবাদ ইয়াত বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছে আৰু এটা ইণ্টাৰেষ্টিং কথা মই শুনিলোঁ যে 3 দিনত 5,000 মানুহ টাৰ্গেট কৰিব খোৱাৰ কাৰণে হয়নে এইটো মানে 5,000 বুলি টাৰ্গেট লৈছে হয়তো বেছিও হ'ব পাৰে মই আচৰিত পাইছোঁ এতিয়া মানে আজিয়ে আপোনাৰ কমচে কম 2,000 মান হৈ গৈছে আজি প্ৰথম দিন হয় আপোনাৰ ছেকেণ্ড দিন আছে আকৌ তৃতীয় দিন আছে এতিয়া আপোনাৰ 5,000 টাৰ্গেটে লৈছে কিন্তু বেছিও হ'ব পাৰে মানে এটা কথা দেই প্ৰগ্ৰেমটো সঁচাকৈ বহুত ভাল লাগিছে মই ভিডিঅ'ৰ কাৰণে কোৱা নাই প্ৰগ্ৰেমটো বহুত ভাল হৈছে ডেক'ৰেশ্যন ভাল হৈছে আৰু ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকেতো কাম কৰি আছে বিহুটো একো এনজয় কৰিবলৈ পোৱাই নাই কাইলৈ কৰিব কিন্তু কিবা আপোনালোকে গাই যদি দিয়ে ভাল লাগিব আজি তিনিটাকৈ ৰাতি হ'ব কুচুমদা যেতিয়া আহিব ন ষ্টাৰ্ট হ'ব আৰু ধন্যবাদ প্ৰথমতে আপোনালৈ যিহেতুকে আমাৰ এইটো 41তম কেন্দ্ৰীয় বহাগী উৎসৱ বোকাজানৰ এই আচলতে এই যি খাদ্য বিভাগ এই খাদ্য বিভাগ বুলি ক'লে মানে বোকাজানৰ মানুহে মানে চবেই সকলোৱে জানে যে এই কেন্দ্ৰীয় বিহুত যোনে আহিব যেনেকৈ আহিব সকলোৱে মানে খাদ্যৰ তেওঁলোকৰ বাবে যোগান ধৰা হয় আমাৰ দিনৰ ভাগত আজি আপোনাৰ প্ৰায় 1.5 কুইণ্টেল মাছ আছিল আৰু আপোনাৰ মাংস আছিলে এতিয়াও আপোনাৰ প্ৰায় 100 কেজি মাংস আছে আমাৰ এইখিনি একদম 12টা 1টা বজালৈকে শেষ হৈ যাব মানে প্ৰত্যেকজন মানুহে কেন্দ্ৰীয় বিহু বুলি ক'লে বোকাজান অঞ্চলত কাৰোৰে ঘৰৰ চৌকা নজ্বলে কেলে কাৰণ বোকাজান কেন্দ্ৰীয় বিহুৰ এই খাদ্য বিভাগত তেওঁলোকে খানা খাব খানা খাইহে ঘৰলৈ যাব মানে বা ঘৰত চৌকা কাৰো নজ্বলে বোকাজান অঞ্চলত এইটো একদম ডাঙৰ কথা বিহু এফাকে গাই দিলে ভাল লাগিব আপোনালোকে মই বাইদেউ বিশেষকৈ এওঁলোকে এও জানিব ঐ মুগাৰে কৈছে দে হৰ ঐ বহাগৰ বিহু ঐ দেৱালী কৈ থাকো নাচা ঘূৰি ঘূৰি ৰাইজলৈ প্ৰথম কথা আজি অনুষ্ঠানটো সঁচাকৈ খুব বেছি ভাল লাগিলে আৰু আপোনালোকে ইমান ব্যস্ত আছে তাৰ পাছতো আমাক মানে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে কিন্তু সঁচাকৈ মানে সেইটো কাৰণে মই আপোনালোকক বহুত ধন্যবাদ আৰু ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে বহুত ধন্যবাদ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে অলপমান কওকচোন আপোনাৰ অনুষ্ঠানটোৰ বিষয়ে মানে এই কেন্দ্ৰীয় বিহুখন হ'ল আমাৰ কাৰণে আপোন আৰু আৱেগ বহুত হেঁপাহৰ হয় কেন্দ্ৰীয় বিহুটোৰ ভিতৰত আজি আমি প্ৰায় তোমাৰ
2 মাহ জোৰা এইটো প্ৰচেষ্টা 2 মাহৰ পৰা গোটেইখিনি যিখিনি ডেকৰেশ্যন দেখিছা বনোৱা এইবাৰ আমি স্মৃতি সৌধো বনালোঁ আৰু পতাকা স্থলীটো স্মাৰক এটাও বনোৱা হৈছে আজি পুৱাৰ পৰা কাৰ্যসূচীবিলাক চলি আছে পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি পিঠা জলপান গামোচা গোটেইখিনি প্ৰতিযোগিতা এতিয়া ৰাতি 2 বাজি গ'ল বিহুৱতী মুকলি বিহু হুঁচৰি আৰু তোমাৰ সৰু বিহুৱতী চলি আছে কাইলৈও তেনেকৈ আছে জেং বিহু চেমনীয়া বিহু সন্ধিয়ালৈ বিদিশা দেৱীৰ প্ৰগ্ৰেম আছে শেষৰ দিনাখন বঁটা আৰু চবতকৈ উল্লেখনীয় আমি এটা বঁটা আগবঢ়াওঁ যশস্বী বঁটা এই যশস্বী বঁটা মানে সমাজখনত যিসকল অৱদান আছে যিসকল অলপ মানে এই সমাজখনলৈ কাম কৰিছে তেওঁলোকৰ এনেকুৱা এজন ব্যক্তি আমি চিলেক্ট কৰোঁ জিলাখনৰ প্ৰথমে বোকাজান মহকুমাত চাওঁ তাৰপিছত আমি জিলাখনৰ ভিত্তিত চাওঁ এইবাৰ আমি জিলাখনৰ ভিত্তিতে কথা নিবেদিতা বুলি এগৰাকী অন্ধ ছোৱালীক এই বঁটাটো দিবলৈ গৈ আছোঁ আৰু বিপুল বোকাজানবাসী ৰাইজৰ এইটো মানে এটা হেঁপাহৰ অনুষ্ঠান আৰু বহুত সঁহাৰি পাওঁ তোমালোকো আহিছে আমাৰ ভাল লাগিছে এইবাৰ মানে বৰ ধুনীয়াকৈ অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি ভাবিছোঁ আৰু ৰাতিপুৱা ইমানেই মানে চব ব্যস্ত হৈ আছে চ' কমিটি মানুহৰ লগত মই কথা পতাই মানে হোৱা নাই লাষ্টত এতিয়া 2টা বাজি গ'লগৈ ৰাতি আৰু 2টা বজাত দাদাৰ লগত আমি কথা পাতিলোঁ আপোনালোকে সকলো কথা গম পালে আৰু বহুত বেছি ভাল লাগিলে যিখিনি দৰ্শকে চাই আছে আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বোকাজানবাসীক মৰম দিব আপোনালোকে আৰু আমাক সকলোকে মৰম দিব সকলো যাতে ভাল ভাল কামবিলাক কৰি আপোনালোকক ৰাইজৰ মাজত লৈ যাব পাৰে ধন্যবাদ